দেখিব পাইছে মই পুৰা মাহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। একফালে যাব ওলাইছোঁ আৰু আমাৰ ধনুক চাপুৰা মানে ফোন কৰি আছে, নাজানো কাক ফোন কৰে। অ কাক ফোন কৰা, তাই বোলে পাপাক ফোন কৰিছে আৰু দেখিছে কেনেকৈ দৌৰ মাৰিছে। মই এটা জেগালৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো লগ পাই আছোঁ একদম জেগালৈ। So let's go. আৰু এইটো হৈছে ৰাস্তাটো, দেখিব পাইছে ইমান লেতেৰা হৈছে পানীৰ কাৰণে। আৰু মোৰতো পেণ্টটো পুৰা মানে সত্যানাশ হৈ গৈছে, মানে লাজ লাগি গৈছে। মই মানুহৰ আগত তেনেকৈ খোজকাঢ়ি আছোঁ পুৰা লেতেৰা পেণ্টটো পিন্ধি, আৰু পানীৰ কাৰণে মানে এনেকুৱা হৈছে। আৰু পেণ্টটো অলপ দীঘল আছিল, সেইকাৰণে মানে লেতেৰা হৈ গ'ল। আৰু আমি গৈ আছোঁ একচুৱেলি দোকানত বা অলপমান লাগতিয়াল বস্তু আছে সেইখিনি লৈ লওঁ, কাৰণ আমাৰ ধনুৰ বাৰ্থডেৰ কাৰণে কিছুমান বস্তু মই এডাল বেন ল'বলৈ আহিছিলোঁ আৰু কিবা আছিল মোৰ ল'ব লগা। মানে কি হ'ল, বাৰ্থডে ব্লগটো মই আগতেই দি দিলোঁ, কাৰণ কি হ'ল মানে ডেইলি ব্লগটো মানে একেৰাহে হৈ আছিল। সেইকাৰণে মই ভাবিলোঁ বাৰ্থডে ব্লগটো আগতে দি দিওঁ, আৰু ইটো পিছৰ হয়, মানে ইটো শ্বুট আগতে কৰিছোঁ বাৰ্থডে ব্লগটোত আগতকৈ, সেইকাৰণে। আৰু এডাল ইমান মৰম লগা এডাল বেন মানে মই লৈ ল'লোঁ এডাল আমাৰ ধনুৰ কাৰণে। আৰু এয়া পূৰা অলপ বজাৰ চজাৰ কৰা হৈ গ'ল, আৰু মই স্কুটিখনত এনেকৈ বস্তুবোৰ থৈ দিম এতিয়া। বেচন চেচন বহুত কিবা কিবি লৈ লৈছোঁ। আৰু এইবাৰ মই কি কৰিম, ভণ্টিক ব্লগটো দি দিলোঁ, মানে ভিডিঅ'টো দি দিলোঁ বনাব। ললিপপটো পূৰা প্লাষ্টিকটোৰ পৰা গুচাই দিলোঁ, আৰু এতিয়া পূৰা মুখত লৈ মই এতিয়া খাই থাকিম, গাড়ী চলাই থাকিম, এনেকৈ খাই মই গাড়ী চলাই বহুত ভাল পাওঁ আৰু মজা লাগে মোৰ। সেইকাৰণে মই এনেকুৱা প্ৰত্যেকবাৰেই কৰোঁ, কিন্তু মই ভিডিঅ'ত নেদেখাওঁ প্ৰত্যেকবাৰে। কিন্তু মই এইবাৰ দেখালোঁ যে মই গাড়ীত এনেকৈ মানে গাড়ী চলালে, স্কুটি চলালে মুখত কিবা এটা নহয় কিবা মানে চকলেট থাকিব, নাইবা কিবা মই ডেইৰী মিল্ক খাম, মানে কিবা এটা খাম মই ভাল পোৱা এটা চকলেট। এতিয়া মই মানে কি ঘৰমুৱা হৈ আছোঁ, আৰু আমাৰ ৰাস্তাটো দেখাই দিম কেনেকুৱা পূৰা পানীৰ কাৰণে কি অৱস্থা হৈ গৈছে। সেইখিনি টাইমত অলপ পানী আছিল, সেইকাৰণে এইটো চিটুৱেশ্যন হৈ আছিলে। চাৰিওফালে পূৰা পানী, মানে একেদিনো অলপ পানী আছে, কিন্তু তথাপিও অলপ কম। আৰু এইফালে দেখিব পাইছে পুৰা বানপানী দেখিছে, এইফালে পানী পুৰা পানী। এইবোৰ দেখিছে ৰাস্তাৰ অৱস্থা, দুখন হাতে নচলালে মানে আৰু ঘৰ গাঁতাত সোমাই দিওঁ কোনো গেৰেণ্টি নাই। এইফালে দেখিছে পুৰা মহাসাগৰ হৈ গৈছে আমাৰ এয়া ৰাস্তাটো, আৰু এইফালে দেখিব পাইছে
ইয়াতে গৰু বান্ধি দিয়ে সুবিধা হৈ যায় কিয় যে ৰাস্তাত গৰু বান্ধি দিয়ে মই বুজি নাপাওঁ এইফালে দেখিছে ৰাস্তাটোৰে ঘৰ যাইলেও নেকি আগতে আৰু ইফালে দেখিছে পুৰা পানী 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 দেখিছেনে একদম পানী মজা একদম সন্ধিয়া বনামতো ইমান টাইম যদি কাটি লোৱা মানুহ সেইকাৰণে পূৰা ফ্ৰেছ নাথাকে আৰু খায়ো ভাল নালাগে সেয়াই ভাবিছিলোঁ মানে গাঁৱতে যে আছিল তো তাৰ পৰাই বনাই ল'ম বুলি কিন্তু দোকানখন বন্ধ থাকিলে সেইকাৰণে এতিয়া আকৌ চিকেন বনালোঁ হ'ব তেনেকৈ বনাব নৰ্মেলি আৰু মোৰ এইফালে দেখিব হৈছে পূৰা বিচনাত এইখনেই বনাই আছোঁ এইখন কি বনাই আছোঁ বাৰু পিছত দেখাম দিয়া কমপ্লিট হোৱা নাই এতিয়াও আৰু এইটো ৰং মোৰ শেষ হ'লগৈ সেইকাৰণে মানে বগাটো বেছিকৈ আছে এইটো এইবাৰ মই লৈ অহা নাই সেইকাৰণে মানে কি হৈছে অকণ লেট হ'ব আৰু এইখন মানে কি বনাম আৰু এটা প্লেন আছে এনেকুৱা নহয় যে একো প্লেন কৰা নাই বনাই লৈছোঁ ধুনীয়া বস্তু বনাই লৈ আছোঁ মই আৰু আপোনালোকৰ কমপ্লিট লুকটো পিছত বেলেগ ভিডিঅ'ত দেখাম চ' ফাৰ্ষ্ট লাগিব আপোনাক বিৰিয়ানী বনাবৰ কাৰণে বাসমতি চাউল আৰু এই বাসমতি চাউলখিনি মই 15 মিনিটমান এনেকৈ তিয়াই থৈ দিছিলোঁ আৰু তিয়াই থৈ দিয়া হোৱাৰ পিছত মই কুকাৰটো এনেকৈ গৰম দিছোঁ গৰম দি ইয়াতে বাটাৰ নাইবা ঘিউ আপুনি যিকোনো দুটা এটা ল'ব পাৰে ঘিউখিনি গৰম হোৱাৰ পিছত মই দিম ইয়াতে গোটা গৰম মছলা তাতে মই দিছোঁ ইলাইচি সৰু ইলাইচি ডাঙৰ ইলাইচি আৰু দিছোঁ মই লং কেইটামান আৰু দিছোঁ এতিয়া দালচেনিটো চ' এইখিনি দিয়াৰ পিছত মই তেজপাতা দিছোঁ তেজপাতাটো শুকান হ'লে ভাল হয় কিন্তু মোৰ তাত নাছিল কাৰণে মই কাঁচাটোৱে দিলোঁ একো নহয় কাঁচাটো দিলেও দিব পাৰে আৰু এইখিনি এটা ভালকৈ ফ্ৰাই কৰি ল'ম ইয়াৰ পিছত দিছোঁ মই কাজু বাদাম আৰু এইখিনিও মই ভালদৰে ফ্ৰাই কৰি ল'ম
আৰু মোৰ ৰেচিপিটো হৈ গ'ল এতিয়াতো পূৰা সাজি মেলি ল'লোঁ এতিয়া খামগৈ আৰু ভোক লাগিছে মোৰ গোন্ধতেই ইমান ধুনীয়া এটা চেণ্ট আহিছে আৰু ভোক চোক লাগি আছে দেই খাওঁ এতিয়া টাটা আজিলৈকে বাই বাই আৰু আজি ব্লগটো কেনেকুৱা পালে জৰুৰ কমেণ্ট কৰি জনাব দেই